আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেইবাটাও ডিপাৰ্টমেণ্টত মাষ্টাৰ ডিগ্ৰীৰ কাৰণে সিট খালী আছে গতিকে কোনটো ডিপাৰ্টমেণ্টত কিমান সিট খালী আছে সেই বিষয়ে আজিৰ এইটো ভিডিঅ'ত সবিশেষ আলোচনা কৰিম লগতে ভিডিঅ'ৰ মাজত আপোনালোকক জনাম যে কেতিয়া এডমিশ্যন হ'ব কোনে কোনে এডমিশ্যন পাব ক'ত এডমিশ্যন হ'ব কি ডকুমেণ্টছ লৈ যাব লাগিব এই গোটেই ইনফৰমেশ্যনবিলাক আজিৰ এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'ৰ মাজলৈ যদি আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগেই আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হওক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু ভিডিঅ'টোৰ আৰম্ভণিতে মই আপোনালোকক জনাই ল'ব বিচাৰিম যে ইয়াৰ আগতেও কেইবাটাও ডিপাৰ্টমেণ্টত কেইবাটাও সিট খালী ওলাইছে আৰু সেই সময়তে ইতিমধ্যে মই মোৰ চেনেলত ভিডিঅ' আপলোড দিছোঁ আপোনালোকে যদি সেই ভিডিঅ'বিলাক চোৱা নাই তেতিয়াহ'লে ভিডিঅ'বিলাক মোৰ চেনেলত গৈ চাব পাৰিব এতিয়া হওকচোন আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু আজিৰ এইটো ভিডিঅ'ত মই ডিছকাছ কৰিম ডিপাৰ্টমেণ্ট অফ ফিজিক্সৰ যি MSc ফিজিক্স কোৰ্চ হয় MSc ফিজিক্স সেই MSc ফিজিক্সত কেইবাটাও সিট খালী আছে আৰু কিমানটা সিট খালী আছে এবাৰ চাই লওক তাৰ আগতে এবাৰ নটিফিকেশ্যনটো পঢ়ি লৈছোঁ The following students are found to be absent regularly in classes of MSc first semester in Physics 2024. Admission will be held against the vacancies as per details. অৰ্থাৎ তিনিজন ষ্টুডেণ্ট ৰেগুলাৰলি এবচেণ্ট থকাৰ কাৰণে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফিজিক্স ডিপাৰ্টমেণ্টৰ পৰা MSc ফিজিক্স কোৰ্চত 3টা সিট ভেকেণ্ট বুলি ঘোষণা কৰিছে এজন ষ্টুডেণ্ট আছিলে শুভ্ৰ প্ৰতিম শৰ্মা এজন আছে অনুৰাগ বৰা এজন আছে সীমান্ত মেধি অৰ্থাৎ তিনিজন ষ্টুডেণ্টে এডমিশ্যন লোৱাৰ পিছতো তেওঁলোকে ৰেগুলাৰ তাতে ক্লাছত অহা নাই কাৰণে ফিজিক্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এই 3টা সিট খালী বুলি ঘোষণা কৰিছে গতিকে যিসকল কেণ্ডিডেট ফিজিক্স ডিপাৰ্টমেণ্টত মাষ্টাৰ ডিগ্ৰী কৰিম বুলি ভাবিছিল কিন্তু এডমিশ্যন পোৱা নাই তেওঁলোকে ইয়াতে এডমিশ্যন ল'ব পাৰে আৰু এডমিশ্যনৰ ডেট হ'ল 27 আগষ্ট তাৰিখ অৰ্থাৎ অহা 27 আগষ্ট তাৰিখে এই ফিজিক্স ডিপাৰ্টমেণ্টত MSc ফিজিক্স কোৰ্চত এডমিশ্যন ল'ব পাৰে ৰাতিপুৱা 11 বজাৰ পৰা এডমিশ্যন হ'ব আৰু এডমিশ্যনৰ প্লেচ হ'ল ডিপাৰ্টমেণ্ট অফ ফিজিক্স জি অৰ্থাৎ ফিজিক্স ডিপাৰ্টমেণ্টতে এডমিশ্যন হ'ব গতিকে যিসকল ষ্টুডেণ্টে MSc ফিজিক্সত এডমিশ্যন লোৱা নাই এই 3টা সিট তেওঁলোকৰ কাৰণে যি খালী ওলাইছে তেওঁলোকে এডমিশ্যন ল'ব পাৰে ইয়াতে আৰু এটা কথা কৈছে ভেকেঞ্চিজ উইল বি ফিল্ড আপ ফ্ৰম দ্য চিট কোটা অনলি অৰ্থাৎ ইয়াতে যিহেতু এটা আনৰিজাৰ্ভ কেটাগৰীৰ সিট আছে গতিকে এটা সিট আনৰিজাৰ্ভৰ পৰা ফিল আপ হ'ব এটা OBCৰ পৰা ফিল আপ হ'ব এটা এক্সট্ৰা কাৰিকুলাৰ এণ্ড কো কাৰিকুলাৰ এক্টিভিটিজ কোটাৰ পৰা ফিল আপ হ'ব গতিকে এই ৰেছপেক্টিভ কেটাগৰীৰ পৰাহে ফিল আপ হ'ব গতিকে এইখিনি আপোনালোকক জনাই থলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হৈছে ভিডিঅ'টো যদি ভাল পাইছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো যদি আপুনি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতেই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে গতিকে আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আকৌ এবাৰ আপোনাক বহুত বহুত ধন্যবাদ